সৰুসজাইত ৩৩ সংখ্যক অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা ২০২৬ অসম সাঁতোৰ সন্থাৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ১৮খন জিলাৰ ৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত বাছনি হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলগীয়া অসম দল প্ৰতিযোগিতাখনিত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী বিশ্বজিৎ দৈ ৩৩তম আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা অকল আমি সুইমিং ইভেণ্টতে ৰখা নাই অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা আয়োজিত হৈছে ডক্টৰ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্প অৰ্জুন ভোগেশ্বৰ স্পৰ্টছ কমপ্লেক্সত ইতিমধ্যে আপোনালোকে দেখিছে ৬০০ৰো অধিক খেলুৱৈ ইয়াত আহি উপস্থিত হৈছেহি আৰু অসমৰ উপৰিও অসমৰ বাহিৰত যি একাডেমীসমূহত প্ৰেক্টিছ কৰি আছে তেওঁলোকেও ইয়াত আহি অংশগ্ৰহণ কৰিছে আৰু ভাৰতবৰ্ষৰ বাহিৰত আবুধাবি ডুবাইৰ পৰাও আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই হ'বলৈ গৈ আছে ৪২তম আৰু ৫২তম সাব জুনিয়ৰ আৰু জুনিয়ৰ নেশ্যনেল যি অহা মাহত ৰাজস্থান আৰু উৰিষ্যাৰ ভুৱনেশ্বৰত খেলসমূহ হ'ব আৰু এই খেলৰ পৰাই আমি সুন্দৰভাৱে আমি অসম দলটো আমি বাছনি কৰি উলিয়াম খুবেই ভাল লাগিছে বতৰো আকৌ মানে আপোনাৰ কি কয় নাৰ্ভাছ কৰিব পৰা নাই আজি আসাম ষ্টেট সুইমিং চেম্পিয়নশ্বিপ ইয়াত আমাৰ ষ্টেট এছ'চিয়েশ্যনে আমাৰ সুইমিং যিটো ষ্টেট এছ'চিয়েশ্যন আছে তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু খুব ভালদৰে মানে গোটেই ডিষ্ট্ৰিক্টবিলাকৰ পৰা আহি পেলাই পাৰ্টিচিপেট কৰিছে আৰু মই ভাবোঁ মানে সেয়া এটা সকলৰ কাৰণে এনকাৰেজিং আৰু আমাৰ মানে চুইবাৰসকলৰ কাৰণেও এজনে আনজনৰ টেকনিকটো শিকি লোৱাৰ এটা সুযোগ গতিকে তেওঁলোকৰ ভৱিষ্যত মানে ভালেই দেখিছোঁ এনেকুৱা ধৰণৰ যদি আমি কৰাই থাকিব পাৰোঁ তেওঁলোকৰ মানে কৌশলবিলাক বাঢ়ি যাব আৰু নিশ্চয়কৈ তেওঁলোকে মানে বহুত ওপৰলৈ আগবাঢ়ি